মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম চৰকাৰে এটা নতুন যোজনা নিৰ্মাণ কৰিছে যাৰ থ্ৰুৱেদি অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে বিজনেছমুখী হ'ব পাৰে তাৰ কাৰণে এটা যোজনা বনাইছে আৰু এয়া অনলাইন যোগে এপ্লাই কৰা হ'ব তাৰ কাৰণে আপোনালোকক কিছু ডকুমেণ্ট লাগিব কি ডকুমেণ্ট লাগিব আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ জনাম আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই যোজনাখনৰ বিষয়ে নমস্কাৰ বন্ধুসকল আপোনালোকে নিশ্চয় জানে অসম চৰকাৰে এটা নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আঁচনি তৈয়াৰ কৰিছে আৰু নিশ্চয় আপোনালোকে ইতিমধ্যে গম পাইছে আৰু সেই আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ যোজনা তো আপোনালোকে নিশ্চয় গম পাইছে আৰু কেতিয়াৰ পৰা এয়া ষ্টাৰ্ট হ'ব অৰ্থাৎ অনলাইন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব এপ্লাই কৰিবৰ কাৰণে যিসকল উদ্যোগী যুৱক যুৱতী আছে তেখেতসকলে কেতিয়াৰ পৰা এপ্লাই কৰিব লাগিব আৰু কি লাগিব এই ভিডিঅ'টো আপোনালোকক দেখুৱাম পোনপ্ৰথমে আপোনালোকক দেখুৱাইছোঁ সেই আত্মনিৰ্ভৰ যোজনাখনৰ বিষয়ে তো পোনপ্ৰথমে আমি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ ইয়াত লিখা আছে স্কিমটো মই পঢ়ি শুনাইছোঁ আপোনালোকক স্কিম নেম আত্মনিৰ্ভৰ অসম যোজনা লঞ্চ ডেট 12 ছেপ্টেম্বৰ অৰ্থাৎ 12 ছেপ্টেম্বৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে আৰু ষ্টেট হৈছে আছাম লঞ্চড বাই CM হিমন্ত বিশ্ব শৰ্মা তাৰপিছত ষ্টাৰ্টিং ডেট অৰ্থাৎ যিটো নেকি অনলাইন এপ্লিকেশ্যন চলিব সেয়া ডেট হ'ব 23 তাৰিখৰ পৰা হ'ব তাৰপিছত অফিচিয়েল পৰ্টেল চোন অৰ্থাৎ অহা নাই বৰ্তমানলৈকে আপোনালোকক ইয়াৰ বিষয়ে জনোৱা হ'ব আৰু প্ৰথম বৰ্ষত আপোনালোকক কিমান মানে এপ্লাই কৰিব পাৰিব কিমান ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব সেয়াও দেখুৱাম আপোনালোকক আৰু ইয়াত দেখিছে ট্ৰেইনিং পিৰিয়ড 1 মাহ ট্ৰেইনিং ল'ব আৰু বেনিফিচিয়াৰিজ আনএমপ্লয়েড ইউথ অৰ্থাৎ যিসকল নিবনুৱা যুৱক যুৱতী হ'ব তেখেতলোকেহে এপ্লাই কৰিব পাৰিব তাৰপিছত তলত দেখিছে এমাউণ্ট 2 লাখৰ পৰা 5 লাখ টকা দিয়া হ'ব বুলি কৈছে তো ইয়াত বাকীখিনি মই দেখুৱাই আছোঁ প্ৰথম বৰ্ষত আপোনালোকক মানে অসমৰ যিবিলাক নিবনুৱা যুৱক যুৱতী আছে উদ্যোগী যুৱক যুৱতী আছে উদ্যোগমুখী হ'বৰ কাৰণে দিয়া হ'ব 1 লাখ মানে ব্যক্তিক সামৰি লোৱা হ'ব প্ৰথম 2023-24 বৰ্ষত আৰু তাৰ পিছৰ বৰ্ষত অৰ্থাৎ 2024-25 বৰ্ষত সামৰি লোৱা হ'ব আকৌ পুনৰ 1 লাখ ব্যক্তিক তো আপোনালোকে যদি এয়া কৰিবলৈ ভাবিছে যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব অহা 23 তাৰিখৰ পৰা ইয়াত আপোনালোকক দেখুৱাইছোঁ তাৰ কাৰণে কি লাগিব ইয়াত কি ক্ৰাইটেৰিয়া এলিজিবল ক্ৰাইটেৰিয়া ফৰ আত্মনিৰ্ভৰ আছাম যোজনা ইয়াত লিখা আছে সকলোখিনি আপোনালোকে নিজে পঢ়ি চাব পাৰে দেখিছে নহয় তাৰপিছত আপোনালোকক কি ডকুমেণ্ট লাগিব এই ফৰ্মখন এপ্লাই কৰিবৰ সময়ত তো আপোনালোকে চাই লওক ইয়াত লিখা আছে ডকুমেণ্ট ৰিকুৱাৰ্ড এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট স্কিল ট্ৰেইনিং চাৰ্টিফিকেট ইন ইফ ইউ হেভ এনি তাৰপিছত আধাৰ কাৰ্ড আইডেণ্টি প্ৰুফ চাৰ্টিফিকেট বেংক ডিটেইলছ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ ইমেইল ID পাছৱৰ্ড চাইজ ফটোগ্ৰাফ এইকেইটা বস্তু লাগিব আপোনালোকে মনত ৰাখিব কি লাগিব এয়া চাওক আপোনালোকক স্ক্ৰীনত মই দেখুৱাই দিছোঁ আৰু তাৰপিছত আপোনালোকেও ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে চৰকাৰৰ পৰা 2 লাখৰ পৰা 5 লাখ টকা পাব তো আপোনালোকে কেনেকৈ পাব সেয়া ইতিমধ্যে জনাই দিলোঁ আপোনালোকক তো আপোনালোকে অনলাইন কৰিব লাগিব এয়া অফলাইনত নহ'ব অনলাইন যোগেহে হ'ব যিটো নেকি এপ্লাই ডেট হ'ব 23 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তো লাষ্ট ডেট ইয়াত বৰ্তমানলৈকে দেখুওৱা নাই পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় দেখুৱাম যেতিয়া নেকি আপোনালোকক লাষ্ট ডেট দিব কিমান তাৰিখ লাষ্ট ডেট হ'ব এই যোজনাখনৰ কাৰণে এপ্লাই কৰাৰ লাষ্ট ডেট সেয়া পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় জনাম যেতিয়া এই পৰ্টেলটোত মানে ৱেবছাইটটোত আপলোড দিব তো ইমানেই নিশ্চয় আপোনালোকে ভাল পালে ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু এইটোৱেই আছিল মানে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য আপোনালোকক এই বিষয়ে জনোৱাৰ কাৰণে কিছু প্ৰয়াস কৰিলোঁ যাতে যিসকলে বৰ্তমানলৈকে গম পোৱা নাই তেখেতসকলক জনাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ তো কেনেকুৱা বুলি জনাবলৈ নাপাহৰিব নেক্সট ভিডিঅ' লগ পাই আছোঁ জয় অসম।